শ্ৰীকৃষ্ণ গীতা নৱম অধ্যায় পদ। স্বভাৱতে মই জন্ম নাহি যাৰ, ভক্তৰ ইচ্ছায়ে মই ধৰো অৱতাৰ। প্ৰভু ভগৱন্ত শ্ৰীকৃষ্ণই কৈছে মই জন্ম নহয়, মই অজন্ম। মই ভক্ত যেনেকে ইচ্ছা কৰে মই তেনেকে অৱতাৰ ধৰো। আৰু এক গোট কহো পৰম কাৰণ, মোৰ জন্ম কৰ্ম কহি কৰিব কীৰ্তন। আৰু এটা কথা কম কি, মোৰ জন্মৰ কৰ্ম কথা সদায় কম, শুনিবা। মোৰ চৰণৰ মকৰন্দ কৰি পান, মোক পায় সংসাৰত নাজানয় আন। যিজনে মোক পাব তেওঁ পালে মানে সংসাৰত একো জানিবলৈ শুনিবলৈ ইচ্ছা একো নহয়। স্বৰ্গ মৰ্ত্য পাতালৰ মোহে অধুপতি, ভক্তি বিনে মুখ্য যে নকৰয় ৰতি। স্বৰ্গ মৰ্ত্য পাতাল যিমান আছে সকলো অধুপতি, মই গৰাকী ময়ে হওঁ। ভক্তই যদি মোক পায় তেতিয়া তেওঁলোকে অন্য মোৰ বাহিৰে অন্য একো ইচ্ছা নকৰিব। দেহ গেহ ভাজ্যা পুত্ৰ প্ৰাপ্ত বন্ধুগণ, অবাকো এৰিয়া মুত অতি বেক মন। দেহ ভাজ্যা পুত্ৰ যিমান বন্ধু বান্ধৱ আছে সকলো এৰিব লাগিব, তেতিয়া মোক পাব। মৎস্য কুৰ্ম আদি ৰূপ নানা কৰো লীলা, এতেকে মোক কৰয় অৱহেলা। মই মৎস্যৰ ৰূপ লওঁ, কুৰ্ম কাছৰ ৰূপ লওঁ, মই নানা ৰূপ লৈ পেলাই মই লীলা কৰো। সেইকাৰণে মোক সকলোৱে মনুষ্যই মোক অৱহেলা কৰে। মোক মহেশ্বৰ বুলি নকৰয় জ্ঞান, আন দেৱ সম মোক দেখয় সমান। মই মহেশ্বৰ বুলি কোনোৱে নাজানে, নজনা কাৰণে কি কওঁ, সকলো দেৱতাৰ লগত মোক সমান বুলি ভাবে। যেন অল্প বস্তুৰ লাগিয়া নিচ কৰ্ম কৰে, নুখুজি স্বামীত ভাতি কচাটো কৰে। যেনেকৈ গৃহস্থ মানুহজনক নুখুজি পেলাই যদি ঘৰত কাম কৰা মানুহজনক বিচাৰে, হ'ব জানো? গৃহস্থৰ ইটো বস্তু দেহ দুখ ভাবে, যদি গৃহস্থ খোজে বিস্তৰক পাৱে। কাম কৰা মানুহজনক যদি বস্তু বিচাৰে দিব পাৰিব জানো? দিলেও মানে বহুত মনত কিবা এটা আচোচ হৈ পেলাই কিবা এটা সন্দেহ কৰি দিব, কিন্তু মুখ্য মানুহজনক খুজিলে বেছিকৈ দিব। আৰু ভগৱন্তে এইটো উদাহৰণ দিছে। মোৰ প্ৰসাদৰ ইটো নাজানয় সুখ, ক্ষুদ্ৰ দেৱ পুঁজি মুত হোৱে বিমুখিত। মোৰ প্ৰসাদৰ মোৰ কথা নাজানে, নজনা কাৰণে ক্ষুদ্ৰ দেৱতাসকলক পুজি তাৰ পৰা বিমুখ হবলৈ বিচাৰে। মই গোটেই সমস্ত বিশ্ব ব্ৰহ্মাণ্ড মই গৰাকী হওঁ, মোক নুখুজি পেলাই যদি দেৱ দেৱতাক খোজে, মই যিমান দিম দেৱ দেৱতাই সিমান দিব পাৰিব জানো? নোৱাৰে ন। এই কথাত আকৌ দেৱতালৈতো সকলোলৈ তুলনা কৰি কৈছে। কুতৰ্ক শাস্ত্ৰ পঢ়ি বুদ্ধি নুশুৱে হত, বিমোহিত হৈয়া বাদ কৰে ঈশ্বৰত। এনেকো শাস্ত্ৰ পঢ়ি পেলাই তাৰ বিমুখ হবলগীয়া হয়, তাৰপিছত মানে ঈশ্বৰৰ পৰা বাদ কৰিবলগীয়া হয়। আখৰি স্বভাৱ ধৰি ৰজতম গুণে, হিংসাত্মক কৰ্ম দেৱে পূজে হি কাৰণে। আখুৰীয়া স্বভাৱ হলে মানে ৰজতম গুণত লাভ বিলাস কৰিব, হিংসা কৰিব, সেইবিলাক কৰ্ম কৰিলে মানে পুজিব নোৱাৰিব। নানা কৰ্ম কৰি মৰে চিত্ত নোহে থিৰ, নানা কৰ্ম কৰিলে মনবিলাক স্থিৰ নহয়। বলি কাটি মাংস খায় পিবয় ৰুধিৰাৰ,
নানা কাম কৰিলে মানে মনবিলাক স্থিৰ নহয়। যেনেকৈ বলি কাটি মাংস আৰু তেজ খোৱা লিখীয়া হয়। নানা কাম কৰিবলৈ মনটো স্থিৰ নকৰি ইফালে ইফালে লৈ ঘূৰি ফুৰিব। পূজাশালত বলি দিবলৈ যায়, তাৰ মাংস খাব আৰু তাৰ তেজবিলাক পিব। তাৰ যত জ্ঞান কৰ্ম যজ্ঞ দান ইষ্ট ঈশ্বৰ বিমুখ ব্যৰ্থা জানিবা নিষ্ঠ। প্ৰভু ভগৱন্ত তাৰপৰা সকলো এইবিলাক জনা কৰাৰ কাৰণেই তেওঁলোকে প্ৰভু ভগৱন্তৰ পৰা ঈশ্বৰৰ পৰা বিমুখ হ'বলগীয়া হয়। পঢ়ে বেদ শাস্ত্ৰ তাৰ তত্ত্ব ক নজানি জিবা পঢ়ি ফুৰে ইটো বাতুলৰ বাণী। শাস্ত্ৰৰ তত্ত্ব কথাবিলাক যদি নাজানে, বুজি নাপালে ইফালে মানে দলীয় ফৰ্মিঠিয়া দিয়া কথা লিখা মোক জানিবাৰ তাৰ চকু ভৈল ইষ্ট। শাস্ত্ৰ জ্ঞান জানিবাৰ পণ্ডিতেহে পাত্ৰ। মোক জানিবৰ কাৰণে চকু লাগিব, দিব্য জ্ঞান লাগিব, ভক্তি লাগিব। এইবিলাক কোনে পাৰিব? যিবিলাক মানে পণ্ডিত হয়, শাস্ত্ৰজ্ঞ হয়, জ্ঞানী হয়, বুদ্ধিয়ক হয়, তেওঁলোকে পাৰিব। পঢ়ে মাত্ৰ শাস্ত্ৰ তত্ত্ব নকৰয় বিচাৰ। শাস্ত্ৰ গৰ্ব বাঢ়ে আৰু মদ অহংকাৰ। শাস্ত্ৰ পঢ়ি পেলাই তৰ্কবাদ কৰে, শাস্ত্ৰ জানি পেলাই মদ গৰ্ব অহংকাৰ কৰে, তেওঁলোকে একো বিচাৰ নাই, আচাৰ আছে বিচাৰ নাই বুলি। পণ্ডিত বুলি মান্য কৰে সৰ্বলোক মনে বাঢ়ে অহংকাৰ নাজানয় মোক। পণ্ডিত বুলি তেওঁ অহংকাৰ কৰিব, মই বহুত জানো, মোৰ থাকি কোনেও নাজানে, সেইবিলাক অহংকাৰ কৰিব। লোকত কহয় আপোনাত নাহি তাৰ যেন গন্ধ পশু বেছি পৰ উপকাৰ। গোন্ধোৱা পশু পক্ষীবিলাক কাটি মাৰি, গোন্ধোৱা পশুবিলাক কাটি লোকক উপকাৰ কৰোঁ বুলি কয়। ইফালে আকৌ বেয়া বস্তুটোৱে বিক্ৰী কৰি দিয়ে, বেয়া বস্তু গোন্ধোৱা মাংসখিনি বিক্ৰী কৰিলে মানে খাব, পৰক বিক্ৰী কৰিব, সি ভাবিছে মই বহুত উপকাৰ কৰিছোঁ। সুঘ্ৰাণ বস্তু ক পশু যি শৰীৰত ধৰে তাৰ কাৰ্য নাহি পৰে উপদেশ কৰে। গধবে বহয় যেন চন্দনৰ ভাৰ পিঠিত চন্দ গোন্ধ নাপাবয় তাৰ। গাধক কি কৰে? চন্দনৰ যদি বোজা দিয়া হয়, পিঠিত বোজা দিয়া হয়, পিঠিটোৱে গোন্ধ পাব জানো? নাপায় না, নাকেহে গোন্ধ পাব, কিন্তু সি চন্দনৰ গোন্ধটো গাধাই নাপায়। এইটো এটা উদাহৰণ দিছে। পণ্ডিত হয় অৰ্থ জানে তত্ত্ব জ্ঞান মুহূৰ্ত থাকি আতবু বখানয় আনে। পণ্ডিত হৈ যদি অৰ্থ নাজানে, তাৰ তত্ত্ব নাজানে, মোহত থাকি মানে তেওঁ নিজকে নিজে বখানিবলৈ আৰম্ভ কৰে। মই ইমান জানো, ইফালে তেওঁ একোৱে নাজানে, নজনা ক্ষেত্ৰত মানে তেওঁ আকৌ নিজকে নিজে জানো বুলি ভাও ধৰি তেওঁ নিজকে বখানি ফুৰে। পাকে যাকে যায় যদি সন্তৰ সমাজ মোৰ নাম স্মৰিবো তাতো কৰে লাজ। পাকে জাকে গৈ পেলাই যদিহে সৎসংগত যায়, তেওঁ শুনিবলৈ যায়, গ'লেও তেওঁ কি কৰে? ঈশ্বৰৰ কথা পাতিবৰ কাৰণে লাজ কৰিব। লোকে নাম স্মৰে সিও উচ্চ মিছ কৰে লাজত থাকিয়া ইটো কাব্য কোশ পৰে। লোকে যদি স্মৰণ কৰিব, শুনিব, গাব, তেওঁ মানে শুনি পেলাই মনটো ইচ্ছাহত হ'ব। তেওঁ সেইবিলাক দূৰত থাকিবলৈ, আঁতৰি থাকিবৰ কাৰণে কি কৰিব? কাব্য ডাঙৰ ডাঙৰ কিতাপ পঢ়ি দেখুৱাব, কিন্তু শাস্ত্ৰৰ কথা একোৱেই নাজানে। বোলে ৰাম কৃষ্ণ নাম স্মৰণ সুখ এহি লাজ মিছা মনে ভটকে মাতৰ। এইবিলাক ৰাম নামৰ স্মৰণ ল'লে মানে মনত সুখ শান্তি নহ'ব, শান্তি এইবিলাক লাজ কৰিছে, মিছাতেই পঢ়ি আছে বুলি কয় সেইজনে, যিজনে মানে জ্ঞান নাই, অজ্ঞানী হয়, দুষ্ট হয়। যেন শাস্ত্ৰ জ্ঞান হোৱে ঈশ্বৰত চিত একে দেৱ অমৰ যে পিলে কমিত। যিজনে জ্ঞানী হয়, শাস্ত্ৰজ্ঞ হয়, পণ্ডিত হয়, তেওঁকে মানে ঈশ্বৰতে মতি দিব, ইচ্ছা কৰিব। যেনেকৈ তেওঁ তাৰ বাহিৰে অন্য কথা একো চিন্তা নকৰে।
যেনেকৈ অমিত পোৱাৰ পিছত অন্য বস্তু পাবলৈ ইচ্ছা নহয়। যি মতে ভজিবে মোক শাস্ত্ৰ কহে তাক। মোক কেনেকে ভজিব লাগে শাস্ত্ৰ কব নহয়। পণ্ডিতৰ আগ নাপা নলাগে পুচিবাক। শাস্ত্ৰ মোক কেনেকে ভজন কৰিব লাগে ভজিব লাগে পণ্ডিতক সুধিব দৰকাৰ নাই নহয়। তুমি শাস্ত্ৰই কবা, শাস্ত্ৰৰ মতে তুমি যোৱা, শাস্ত্ৰক আশ্ৰয় লোৱা। পঢ়িয়া শাস্ত্ৰ মোক কৰে অব্যভিচাৰ। পঢ়ি ব্যৰ্থা দুখ পাইল চোৰে দিয়া ভাৰ। শাস্ত্ৰ পঢ়য় মোক কৰে ব্যভিচাৰ। শাস্ত্ৰ পঢ়ে মই ব্যভিচাৰ হৈ পেলাই শাস্ত্ৰ পঢ়ে। সেই শাস্ত্ৰ পঢ়ি পেলাই তেওঁ দুখ পাব। দুখ পালে বহুত দুখ পাব। দুখ পালে যেনেকৈ চোৰ এটাক ক'ব লাগে, ঐ চোৰ বুলি ক'ব নালাগে। চোৰ মই বাহাৰটো দিছো, তুমি অকমান ৰৈ থাকিবাচোন দেই। ৰৈ থাকিব জানো? চোৰে বস্তুটো লৈ গুচি যাব। কি মতে ভজিব মূৰ্খে যদি হেন বোলা। গুণ শাস্ত্ৰ পঢ়ি মোক ভজিলে পিংগলা। তেতিয়া কৈছে যে মূৰ্খবিলাকে ঈশ্বৰক মোক কেনেকে ভজিব কোৱাচোন? কোন শাস্ত্ৰ পঢ়ি পেলাই মোক পঢ়ি পেলাই জ্ঞান পাব? অনাচাৰী গোৱালীয়ে কাম বুদ্ধি ভাবে। নিষিদ্ধ নচাই মোক ভজি গতি পাৱে। অনাচাৰীয়ে বেয়া হেৰি কৰি খোৱা মোৰ গতি পাব। কেনেকে গতি পাব? যাৰ মোৰ প্ৰতি ভক্তি নিশ্বাস থাকিব, নিষিদ্ধ থাকিব, তেওঁ গতি মোক ইটো জানি ভজে মূৰ্খে অতিশয়। সেহিহে মোহৰ তত্ত্ব ঈশ্বৰক জান। মোক যিটো জানি ভজে মূৰ্খ অতিশয়। যিটোৱে মোক ভজি পেলাই অতি মূৰ্খজনে মোক যদি ভজে, সিও মোহৰ তত্ত্ব স্বৰূপক জানে। মূৰ্খ হ'ব পাৰে, তেওঁ অজ্ঞানী হ'ব পাৰে, হ'লেও মানে তেওঁ যদি মোৰ তত্ত্ব জ্ঞান বিলাক অন্তৰৰ পৰা লৈ থাকে, তেওঁ তৰি যাব। হে নজানি বুদ্ধজনে তেজিয়ান কাম। এইবিলাক জানি বুদ্ধিয়কসকলে, জ্ঞানীসকলে, পণ্ডিতসকলে অন্য কাম এৰি পেলাই আলাহ তেজিয়া ডাকি বোলা ৰাম ৰাম। এলাহ ভাগৰ কাটি কৰি পেলাই প্ৰভু ভগৱন্তৰ